Hi guys, welcome back to my channel. আজি দ্বিতীয় দিন শেহৰি খাবলৈ উঠিলো। এতিয়া শেহৰিৰ কাৰণে বনাই আছো, আহক দেখাই আছো। শেহৰিৰ কাৰণে এপিনে ভাত বনাই আছো আৰু এপিনে মাছ বনাম এতিয়া। শেহৰিৰ কাৰণে ৰান্ধা কমপ্লিট। এপিনে মাছৰ জোল বনালো আৰু 2 পিস মান ভাজি লৈছো, দেখিছেনে? চাও হৈ গল। এতিয়া হিয়তক মাতো। 4টা মান বাজে, সময় নাই। 4টা বাজিব হল। 4:35 আজান হব। লৰা উঠিছে। শেহৰি খাই কাহি বাসন ধুই একেবাৰে অজু কৰি আহিলো। ফজৰৰ নামাজটো পঢ়ি লও। হাই গাইজ, গুড ইভিনিং। একেবাৰে আবেলি লগ পালো, কাৰণ দিনটোতো ৰান্ধা বাঢ়া খোৱা লোৱা নাই, সেইকাৰণে দেখুৱা নহয়। আৰু কাম আছে, কামখিনি কৰিলো। শেহৰি খাই নহয় শুইছিলো অলপ, শুই উঠি ঘৰৰ কাম চামবিলাক কৰি লৈছো। এতিয়া আহক ইফতাৰী বনাম, দেখাম বাৰু। আপোনালোকে ব্লগটো শেষলৈকে চাব। মা কিন্তু কাম আছে। আগবেলা নহয় এইবিলাক ধুই চুই থৈ দিছোঁ গোটে, আৰু পিঁয়াজ জলকীয়া এইবিলাক কাটি কুটি ৰেডি কৰি থৈ দিছোঁ, কাৰণ আবেলি অলপ দিগদাৰ হয় নহয়, সেইকাৰণে। আৰু দালি পাতাতে বটি থৈছোঁ আজিও। ইপিনে বুট, এইটো হৈছে কাবলি বুট। আজি কাবলি বুট বনাম, ৰুটি বনাম, বিৰিয়ানী বনাম অলপ। তেনেহ'লে ব্লগটো শেষলৈকে চাই থাকক। মোবাইলটো চাৰ্জ নাই, মই চাৰ্জ দিওঁ। আৰু এতিয়া আবেলিৰ 4টা মান বাজে। পটাপট বনাওঁ, বেছি আৰু বক বক নকৰোঁ। ইফতাৰী বনোৱা আৰম্ভ কৰি দিলোঁ। বুট ভজাটো হৈ গ'ল, কাবলি বুট হয় এইটো। আৰু এইপিনে আটাও মাৰি ল'লোঁ ৰুটি বনোৱাৰ কাৰণে। বিৰিয়ানীৰ চাউলো ধুই লৈছোঁ, আৰু এইটো বুট দি বিৰিয়ানী বনাম, জহা চাউল হয়। ইপিনে পিঁয়াজ আৰু জলকীয়াটো ভাজি আছোঁ। আৰু বহুত কিছু বনাবৰ আছে। বেঙেনা চপ বনাম আৰু পকৰা ভাজিম। আইটেম বহুত, কাৰণ ল'ৰা ৰজা থাকে নহয়, মানে ৰজা ৰাখে তাই, তাৰ আইটেম বহুত। এটা দুটা হ'লে নহয়, এতিয়া এটা এটাকৈ বনাওঁ, সময়ো নাই। যিমান সোনকালে কৰিব খোজো নহয়, সিমানেই দেৰি হয়। ঢাকনটো মাৰি দিলোঁ। চাউলটো ভাজি নহয় অলপ আদা ৰচুন বাটা, গৰম মছলা বাটা দি দিছোঁ। এতিয়া 2টা হুইচেল দি নমাই ল'ম, তাৰপিছত এতিয়া ৰুটিকেইটা বনাই লওঁ। ইফতাৰী বনোৱা হৈয়ে গ'ল। এইটো হৈছে বিৰিয়ানী, ৰুটিও হৈ গৈছে, কাবলি চানাও হৈ গৈছে। এতিয়া পকৰাখিনি ভাজি আছোঁ। পকৰাখিনি নহয় শেষতে ভাজি লওঁ, গৰমে থাকে। আৰু ইফতাৰী ওলাই ল'লোঁ। তৰমুজ আছে, ইপিনে বেঙেনা চপ, আলুৰ চপ আছে। আৰু দেখিছেনে, গোটেইকেইজনৰ ইফতাৰীখিনি ওলাই ল'লোঁ। আজান দিবলৈ দেৰি আছে। এয়া বেঙেনাৰ চপ এইখিনি। আজান দিবলৈ আকৌ 10 মিনিট আছে। এতিয়া আমি ইফতাৰী কৰাৰ কাৰণে গোটেইকেইটা ৰেডি হৈ আছোঁ ইফতাৰী লৈ সন্মুখত। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগবিলাক জনে চাই প্লিজ এটা কৰি ছাবস্ক্ৰাইব মাৰি দিব। আৰু এয়া আজান দিলে, এতিয়া ইফতাৰী বহি লৈ এয়া চাহ লৈছোঁ। চাহ খাই ল'ম, চাহ নহ'লেতো নহ'ব। চাহ খোৱা হ'ল, লগে লগে কাঁহী বাচনবিলাক ধুই ল'লোঁ। ৰাতি আৰু খোৱা লোৱা নাই, একেবাৰে শেষ ৰাতি।